নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ এখন ইংৰাজী প্ৰশ্ন কাকত তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই প্ৰশ্নখন তোমালোকৰ লগত মই আলোচনা কৰিম আৰু তোমালোকৰ যদি কিবা কনফিউজন থাকে তোমালোকে মোক কমেন্ট কৰি নিশ্চয় সুধিব পাৰিবা। তো প্ৰথমতে আছে সেকশন 8 আনসাৰ দ্য ফলোইং MCQs। এক নম্বৰ প্ৰশ্নটো আছে হু ৰোট দ্য প্ৰ'জ পিচ এ লেটাৰ টু গড। এ লেটাৰ টু গড গদ্য অংশটো কোনে লিখিছিল? ইয়াত চাৰিটা অপশ্যন আছে, ৰবাৰ্ট ফ্ৰষ্ট, গ্ৰিগৰিঅ' লোপেজ ফিউন্স, লোকেছ এব্ৰল, WB ইটছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গ্ৰিগৰিঅ' লোপেজ। তোমালোকৰ কিতাপত GL ফিউন্স বুলি আছে, এইটো আচলতে তেওঁৰ সম্পূৰ্ণ নামটো গ্ৰিগৰিঅ' লোপেজ। আৰু দুই নম্বৰ প্ৰশ্নটো আছে হোৱাট ডিড লেঞ্চো থিংক অফ দ্য পোষ্ট অফিচ এমপ্লয়িজ। লেঞ্চোৱে ডাকঘৰৰ কৰ্মচাৰীসকলৰ বিষয়ে কি ভাবিছিল? অপশ্যন এ ৰুড, বি ভেৰি হেল্পফুল, চি এ বাঞ্চ অফ ক্ৰুকছ, ডি ফেইথফুল। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এ বাঞ্চ অফ ক্ৰুকছ, এমুখা ঠগ প্ৰবঞ্চক। ৩ নম্বৰটো আছে হোৱাট ইজ পেছো। পেছো কি? টকা অৰ্থাৎ মানি, কাৰেঞ্চি অফ ছেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজ, কেইবাখনো পশ্চিমীয়া আমেৰিকাৰ দেশৰ মুদ্ৰা, কাৰেঞ্চি অফ স্পেইন, স্পেইনৰ মুদ্ৰা, ৰুপিজ অফ ইণ্ডিয়া, ভাৰতৰ টকা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাৰেঞ্চি অফ ছেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজ। 4 নম্বৰটো আছে উই হেভ এচিভড আৱাৰ পলিটিকেল ইমেঞ্চিপেশ্যন, হোৱাট ইজ দ্য মিনিং অফ ইমেঞ্চিপেশ্যন। আমি আমাৰ ৰাজনৈতিক স্বাধীনতা লাভ কৰিলোঁ। ইয়াত ইমেঞ্চিপেশ্যনৰ অৰ্থটো কি? মই তোমালোকক কৈয়ে দিছোঁ ইমেঞ্চিপেশ্যন মানে স্বাধীনতা। তো ইয়াত হ'ব অপশ্যন এ ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ, বাকী তিনিটা অশুদ্ধ। 5 নম্বৰত আছে হাউ মেনি ইয়াৰ্ছ ডিড মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন। 20 years, 30 years, 25 years, 40 years। মেণ্ডেলাই বন্দীশালত কিমান বছৰ কটাইছিল? ইয়াত আছে 20 বছৰ, 30, 25 আৰু 40 বছৰ। তো ইয়াৰ তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব 25 years। কিন্তু তোমালোকে যদি গুগলত চোৱা, নেটত যদি চোৱা, তোমালোকে পাবা 30 years বুলি পাবা। চ' ইয়াত 30 নহয়, 27 পাবা, কিন্তু আমি ইয়াত 25 লিখিব লাগিব। এইটো মধ্যমা হিচাপে লৈ ল'ম, আমি 25 years লিখিব লাগিব। 6 নম্বৰত আছে হাউ ডাজ মেণ্ডেলা ডিফাইন দ্য মিনিং অফ কাৰেজ। মেণ্ডেলাই সাহসৰ অৰ্থ কি কেনেকৈ তেওঁ ডিফাইন কৰিছিল, তেওঁ বৰ্ণনা কৰিছিল? ইয়াত দিছে ট্ৰিয়াম্ফ অভাৰ ছেলফিছনেছ, ট্ৰিয়াম্ফ অভাৰ ফিয়াৰ, ট্ৰিয়াম্ফ অভাৰ লাভ, ট্ৰিয়াম্ফ অভাৰ পভাৰ্টি। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ট্ৰিয়াম্ফ অভাৰ ফিয়াৰ, ভয়ৰ ওপৰত জয়। 7 নম্বৰত আছে হোৱাট ইজ এ কাণ্ট্ৰিজ গ্ৰেটেষ্ট ৱেল্থ একৰ্ডিং টু নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলাৰ মতে এখন দেশৰ সৰ্বশ্ৰেষ্ঠ সম্পদ কি? ইটছ মিনাৰেলছ, ইটছ ৱেপনছ, ইটছ পিপল, ইটছ টেকন'লজি। ইয়াৰ যিবিলাক খনিজ সম্পদ, ইয়াৰ অস্ত্ৰ শস্ত্ৰ, সেই দেশৰ মানুহবিলাক, সেই দেশৰ প্ৰযুক্তি। তো তেওঁৰ মতে হৈছে অপশ্যন চি, ইটছ পিপল, দেশৰ মানুহবিলাক হৈছে শ্ৰেষ্ঠ সম্পদ। 8 নম্বৰত আছে হোৱাট ইজ এ ৰেপেলিং। ৰেপেলিং কি হয়? ট্ৰেভেলিং ইন এ ৰিভাৰ ইন এ কেনই, ট্ৰেভেলিং ইন এ ৰাফ্ট ইন এ ৰিভাৰ ইন এ ৰাফ্ট, গোয়িং ডাউন এ ক্লিফ বাই শ্লাইডিং ডাউন এ ৰোপ, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গোয়িং ডাউন এ ক্লিফ বাই শ্লাইডিং ডাউন এ ৰোপ। পাহাৰৰ দাঁতিৰ পৰা এডাল ৰছীত চুঁচৰি যোৱা যিটো স্পৰ্ট বা খেল, সেইটোকে কোৱা হয় ৰেপেলিং। 9 নম্বৰত আছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি। জেনেৰেল বিপিন ৰাৱত, জেনেৰেল বিদ্যা, জেনেৰেল কেৰিয়াপ্পা, জেনেৰেল ডালবীৰ সিং। ভাৰতীয় সেনাবাহিনীৰ প্ৰথমজন প্ৰধান কোন? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, জেনেৰেল কেৰিয়াপ্পা। 10 নম্বৰত আছে দ্য টোটেল এৰিয়া অফ ৰেইন ফৰেষ্ট ইন কুৰ্গ ইজ 13%, 33%, 30%, 70%। কুৰ্গৰ সৰ্বমুঠ বৰ্ষাৰণ্যৰ অঞ্চল হৈছে 30%। তো অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 11 নম্বৰত আছে চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোয়িং চেণ্টেন্স ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন ইন ব্ৰেকেটছ। অন দ্য ডে অফ ইনগ্ৰেশ্যন আই ৱাজ অভাৰৱেলমড উইথ এ চেন্স অফ হিষ্ট্ৰী।
তো ইয়াত যেটো আন্ডাৰলাইন কৰা শব্দ আছে আন্ডাৰলাইন কৰা শব্দটো আমি ব্ৰেকেটত দিয়া যি অল্টাৰনেটিভ আছে তাৰ পৰা ইয়াৰ যেটো শুদ্ধ অৰ্থ হয় হেতু আমি বাছি উলিয়াব লাগে ইয়াত দিছে ওভাৰকাম হ্যাপি আৰু স্যাড দিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হ্যাপি ওভাৰৱেলম মানে আনন্দিত 12 নম্বৰত আছে ষ্টেট whether the following statements are true or false তলৰ বাক্যকেইটা শুদ্ধ নে অশুদ্ধ আমি উল্লেখ কৰিব লাগে Lanzo received only 70 pesos from the postmaster Lanzoয়ে postmasterৰ পৰা কেৱল 70 পেছো পাইছিল তো এটো হ'ব শুদ্ধ true বি নম্বৰত আছে নেলসন মেণ্ডেলা learned the meaning of courage from reading books মেণ্ডেলাই অৰ্থাৎ নেলসন মেণ্ডেলাই সাহসৰ অৰ্থ কিতাপ পঢ়ি শিকিছিল এটো অশুদ্ধ হয় এটো false 13 নম্বৰ আছে fill in the blanks and complete the following sentences তলৰ যি খালি ঠাই আছে আমি সম্পূৰ্ণ কৰিব লাগে এ নম্বৰত আছে কুৰ্গি হোমস have the tradition of dash ইয়াত তোমালোকে লিখিব লাগিব hospitality 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 মানে অতিথি পৰায়ণতা তো কুৰ্গিৰ ঘৰবিলাকত তেওঁলোকৰ অতিথি পৰায়ণতাৰ এটা পৰম্পৰা আছে বি নম্বৰত আছে Kodavus are the only people in India permitted to carry firearms without a dash তো ইয়াত তোমালোকে লিখিব লাগিব লাইসেন্স কোদাভু সকল ভাৰতবৰ্ষৰ একমাত্ৰ মানুহ যাক বিনা অনুজ্ঞাপত্ৰে আগ্নেয়াস্ত্ৰ কঢ়িয়াই ফুৰিবলৈ বা লৈ ফুৰিবলৈ অনুমতি দিয়া হয় 14 নম্বৰত আছে why did Lanzo write a second letter to God Lanzoয়ে ভগৱানলৈ দ্বিতীয় চিঠিখন কিয় লিখিছিল এটো ক'ব লাগিব যে Lanzo wrote a second letter to God because of the money he requested he received only 70 pesos আমি বস ইমান কলে হৈ গল যে মেণ্ডেলাই এই কাৰণে লেন্সোয়ে এই কাৰণে দ্বিতীয় চিঠিখন লিখিছিল ভগৱানলৈ কাৰণ তেওঁ যি টকা বিচাৰিছিল তাৰে মাত্ৰ 70 পেছোহে তেওঁৰ ওচৰ পাইছিল বা তেওঁ পাইছিল সেই কাৰণে বাকি টকা কেটাও হুনকালে পঠাবৰ কাৰণে চিঠিখন লিখিছিল লগত তোমালোকে এটো উল্লেখ কৰিব পাৰা যে তেওঁ যদি এবাৰ পঠায় ডাকযোগে নহয় আন উপায়েৰে পঠাবলৈ কৈছে এবিলি দিব পাৰা কিন্তু ইমান প্ৰয়োজন নাই কাৰণ এটো এক মাৰ্কৰ প্ৰশ্ন হয় 15 নম্বৰ আছে হোৱাট ইজ দ্য নেম অফ নেলসন মেণ্ডেলাস অটোবায়োগ্ৰাফি তো নেলসন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি তো এটো হৈছে লং ৱাক টু ফ্ৰীডম তো মেণ্ডেলাৰ যিখন আত্মজীৱনী হেখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম 16 নম্বৰ আছে ব্ৰিফলি ডিসক্ৰাইব লেন্সোস হাউস এণ্ড দ্য থিংস ওয়ান ক্যান সি ফ্ৰম ইট ইয়াত অতি চমুকৈ লেন্সৰ ঘৰ আৰু সেই ঘৰৰ পৰা দেখা পোৱা বস্তুবিলাকৰ এটা সমু বিৱৰণ দিবলৈ কৈছে তো এটো তোমালোকে মই অসমীয়াতে কৈ দিছো যে ঘৰটো কেনেকুৱা আছিল যেটা পাহাৰৰ ওপৰত আছিল সিটোতে ন টপ অফ এ হিল আছিল আৰু ফ্ৰম देयर ওয়ান ক্যান সি দ্য ৰাইপ কৰ্ন ফিল্ড ডটেড উইথ ফ্লাৱাৰ্স এণ্ড দ্য ৰিভাৰ এই কথাখিনি তোমালোকে উল্লেখ কৰিলে হৈ যাব 2 মাৰ্কহে আছে নেক্সট আছে হাউ একৰ্ডিং টু মেণ্ডেলা হেড এপাৰ্টহিড পলিচি এফেক্টেড সাউথ আফ্ৰিকা তো মেণ্ডেলাৰ মতে এপাৰ্টহিড বা বৰ্ণবৈষম্য যি নীতি আছিল সেই নীতিয়ে দক্ষিণ আফ্ৰিকাত কেনে ধৰণৰ প্ৰভাৱ পেলাইছিল কেনে ধৰণৰ আঘাত কৰিছিল এই কথাখিনি আমি লিখিব লাগিব 18 নম্বৰ আছে why was Lanzo gazing at the sky লেন্সোয়ে আকাশলৈ কিয় চাই আছিল তো ইয়াত 3 মাৰ্ক আছে 3 মাৰ্কত এখন বহলকৈ লিখিব লাগিব প্ৰথম কথা হ'ল যে তেওঁলোকৰ শস্যবিলাকৰ পকাৰ সময় আহিছিল আৰু শস্য পকিবৰ সময়ত সাধাৰণতে পানী লাগে আৰু সেই তাত বহুদিন বৰষুণ দিয়া নাছিল আৰু পানীৰ অভাৱ হৈছিল আৰু সেই কাৰণে শস্য ভাল হলে কি হ'ব তেওঁলোকৰ ভাল এটা ইনকাম হ'ব অৰ্থাৎ তেওঁলোকে যদি ভাল শস্য বিক্ৰী কৰিব পাৰে তেনেহলে তেওঁলোকৰ ভাল উপাৰ্জন হ'ব আৰু সেই উপাৰ্জনৰ কাৰণে মেণ্ডেলাই বাৰে মেণ্ডেলা লাইছে লেন্সোয়ে আকাশৰ ফালে চাই আছিল যাতে বৰষুণ দিয়ে নেকি তো এই কথাখিনিকে তোমালোকে অকমান বহলাই লিখিলে হৈ যাব তা 19 নম্বৰত আছে হোৱাট টুইন অব্লিগেশ্যন ডাজ মেণ্ডেলা মেনশন মেণ্ডেলাই দ্বৈত দায়িত্বৰ কথা উল্লেখ কৰিছিল সেই দায়িত্বটা কি ইয়াত হৈছে দ্য টুইন অব্লিগেশ্যন দ্যাট মেণ্ডেলা মেনশন আৰ অব্লিগেশ্যন টু ওয়ান্স পেৰেণ্টছ ফেমিলি ওয়াইফ এণ্ড চিলড্ৰেন নিজৰ পৰিয়ালৰ কথা কৈছে আমাৰ অৰ্থাৎ মাক দেউতাক পত্নী লৰা ছোৱালী পৰিয়ালৰ যিটো দায়িত্ব আৰু আনটো হৈছে অব্লিগেশ্যন টু ওয়ান্স পিপল কান্ট্ৰি এণ্ড কমিউনিটি এখন দেশৰ জনগণ সমাজ আৰু সেই মানুহবিলাকৰ যি দায়িত্ব থাকে সেই দায়িত্বৰ কথা উল্লেখ কৰিছে 20 নম্বৰত আছে ৰাইট দ্য ষ্টৰী এবাউট দ্য ডিসেন্ট অফ কুৰ্গি পিপল কুৰ্গি মানুহবিলাকৰ যি বংশধৰ কাহিনী সেই কাহিনীটো অকমান বহলাই লিখিব লাগে 3 মাৰ্কক আছে কাৰণে তোমাৰ অকমান ধৰা 5-6 লাইন লিখিলে হৈ যাব তোমালোকে নিশ্চয় কাহিনীটো জানা আৰু যদি নাজানা তোমালোকে এটা কাম কৰিবা মোৰ চেনেলৰ ভিতৰতে মই এটা লিংক দি দিম
সেই চেনেল কি কয় ভিডিঅ' তোমালোকে চাই তাৰ উত্তৰটো পাই যাবা আৰু 21 নম্বৰত আছে হোৱাট আৰ দ্য এডভেঞ্চাৰাছ এক্টিভিটিজ ডেট কুৰ্গ অফাৰ টু টুৰিষ্ট তো কুৰ্গে পৰ্যটকক প্ৰদান কৰা যি এডভেঞ্চাৰাছ দুঃসাহসিক যিবিলাক কাৰ্য কি উল্লেখ কৰিব লাগে তাত কিছুমান খেল আছিল তোমালোকে নিশ্চয় পাঠটোত পাইছিলা সেই খেলখিনি আমি উল্লেখ কৰিলে হ'ব যেনেকৈ ৰিভাৰ ৰাফটিং কেনোয়িং ৰেপেলিং ৰক ক্লাইম্বিং মাউণ্টেইন বাইকিং ট্ৰেকিং এই কথাখিনি তোমালোকে লিখিব লাগিব সেকশ্যন বিত আছে আনসাৰ দ্য ফলোয়িং MCQ তলত যি MCQ দিয়া আছে অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনৰ উত্তৰ দিব লাগে 22 নম্বৰত আছে হাউ ডু দ্য আইজ অফ দ্য টাইগাৰ লুক বাঘটোৰ চকুকেইটা দেখিবলৈ কেনেকুৱা চেড ডাৰ্ক ব্ৰিলিয়েণ্ট লাইট তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ব্ৰিলিয়েণ্ট ইয়াত ব্ৰিলিয়েণ্ট অৰ্থটোৱে চকচকাই থকা বা উজ্জ্বলি থকা অৰ্থাৎ জিলিকি থকা বুজাইছে নেক্সট আছে হোৱাট মেনিয়া ডু হিউমেন চাফাৰ ফ্ৰম মানুহে কি মেনিয়া অৰ্থাৎ মানুহৰ যিটো স্পৃহা যিকোনো এটা বস্তু পাবলৈ ল'বলৈ যিটো মানুহৰ মন সেই মনটো কথা কৈছে যে কিহত ভোগে তো মেনিয়া অফ লাভ মেনিয়া অফ লাষ্ট মেনিয়া অফ হেট মেনিয়া অফ ওয়িং থিংছ তো এইটো মানুহৰ স্বভাৱজাত যে মানুহে যিকোনো বস্তু নিজৰ কৰিব বিচাৰে আৰু যিমানেই হয় নজুৰে তো এইটো হ'ব মেনিয়া অফ ওয়িং থিংছ আজি যদি মোৰ ওচৰত এখন দামী গাড়ী আছে যদি 10 লাখ টকীয়া গাড়ী আছে কাইলৈ মই চিন্তা কৰিম যে 1 কোটি টকীয়া গাড়ী এখন মই কেনেকৈ কিনো এইটোটা মই জাষ্ট এক্সাম্পল দিছোঁ তো এনেকুৱা ধৰণৰ যিটো ভাব হেতু কোৱা হয় মেনিয়া অফ ওয়িং থিংছ আৰু 24 নম্বৰত আছে হোৱাই আৰ দ্য বয়জ আইজ ডেছপাৰেট ল'ৰাটোৰ চকুকেইটা কিয় দুখেৰে ভৰা বিকজ হি হেজ লষ্ট হিজ বল বিকজ হি হেজ লষ্ট হিজ মানি বিকজ হি হেজ লষ্ট হিজ বুকছ বিকজ হি হেজ লষ্ট হিজ গ্লোভছ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ বিকজ হি হেজ লষ্ট হিজ বল কাৰণ সি তাৰ বলটো হেৰুৱাইছিল হোৱাট ইজ দ্য মিনিং অফ স্লাউচিং শব্দটোৰ অৰ্থ কি ইয়াত আছে বেণ্ড চিট ইন এ লেজি ৱে লাই ডাউন বেণ্ড বেকৱাৰ্ড তো ইয়াৰ শুদ্ধটো হ'ব চিট ইন এ লেজি ৱে এলেহুৱাভাৱে বহি থকা 26 নম্বৰত আছে হুৱেৰ ৱাজ দ্য বয় ষ্টেয়াৰিং ডাউন ল'ৰাটোৱে কলৈ থৰ লাগি চাই আছিল দ্য চি দ্য অ'চেন দ্য হাৰ্বাৰ দ্য লেক তো ইয়াৰ শুদ্ধটো হ'ব দ্য হাৰ্বাৰ অৰ্থাৎ য'ত জাহাজ ৰখোৱা হয় তালৈ অৰ্থাৎ বন্দৰ তালৈ চাই আছিল কাৰণ তাৰ বলটো গৈ সেই বন্দৰতে পৰিছিল গৈ চুজ ফ্ৰম দ্য বক্স গিভেন বিলো দ্য ৱৰ্ডছ ডেট ৰাইম উইথ দ্য ফলোয়িং ৰাইমিং ৱৰ্ড বাচিব লাগে ইয়াত গ্ৰাছ ষ্টাৰ্ছ একেবাৰে সহজ তোমালোকে পাৰিবাই গ্ৰাছ হ'লে কি হ'ব পাছ হ'ব ষ্টাৰ্ছ হ'লে কাৰ্ছ হ'ব আৰু 28 নম্বৰত আছে হোৱাট ইজ এমেণ্ডা প্ৰহিবিটেড টু ইট এমেণ্ডাক কি খাবলৈ বাধা দিয়া হৈছিল তো এইটো হ'ব আমাণ্ডা ইজ প্ৰহিবিটেড টু ইট চকলেট আমাণ্ডাক চকলেট খাবলৈ বাধা দিয়া হৈছিল 29 নম্বৰত আছে হোৱাট ডাজ দ্য বয় লাৰ্ণ আফটাৰ লুজিং হিজ বল ল'ৰাটোৱে বলটো হেৰুৱাৰ পাছত কি শিক্ষা পালে দ্য বয় লাৰ্ণ ৰেছপন্সিবিলিটি আফটাৰ লুজিং দ্য বলটো হেৰুৱাৰ পাছত ল'ৰাটোৱে দায়িত্ব কি সেই জ্ঞান পালে 30 নম্বৰত আছে মেনশ্যন টু থিংছ ডেট হিউমেনছ ডু এণ্ড এনিমেলছ ডোণ্ট দুটা কাম বা কাৰ্য উল্লেখ কৰিব লাগে যি মানুহে কৰে কিন্তু জীৱ জন্তুৱে নকৰে তো তোমালোকে এইটো পাঠটোত কবিতাটো নিশ্চয় পাইছাই তো তথাপিও মই কৈ দিছোঁ যে মই দুটাই কৈ দিছোঁ ইয়াত দুটা বিচাৰিছে এনিমেলছ ডু নট নীল ডাউন ইন ফ্ৰণ্ট অফ দ্য কি হ'ব তোমালোকৰ মানে যিখিনি পূৰ্বপুৰুষ বাট হিউমেন বিংছ ডু আৰু এনিমেলছ ডু নট উইপ ফৰ দেয়াৰ চিনছ বাট হিউমেন বিংছ উইপ ফৰ দেয়াৰ চিনছ মানুহে নিজৰ পাপৰ কাৰণে চিন্তিত ভুক্তভোগী বা তেওঁলোকে চিন্তা কৰি থাকে কান্দে কিন্তু জীৱ জন্তুৱে সেইবিলাক নকৰে এবাৰ সেকশ্যন চি লৈ এইটা ডাঙৰ প্ৰশ্ন হয় ইয়াত দিছে যে হু ৱাজ ফাউলাৰ গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ অচাবল তো ইয়াৰ মই জাষ্ট প্ৰশ্নটো বুজাই দিছোঁ উত্তৰখিনি তোমালোকে নিজে চাই ল'বা ফাউলাৰ কোন আছিল আৰু ফাউলাৰে অচেবলক লগ পোৱা যিটো সময়ত লগ পাইছিল বা কেনেকৈ লগ পাইছিল তাৰ এটা বৰ্ণনা দিব লাগে এইটো আছে 5 মাৰ্ক নাইবা তোমালোকে এইটো লিখিব পাৰা হু ৱাজ অচেবল হোৱাট ষ্টৰি ডিড হি ফ্ৰেম এবাউট কলিং দ্য পুলিচ অচেবল কোন আছিল আৰু তেওঁ পুলিচক মতা যিটো কাহিনী এইটো কেনেদৰে তেওঁ তৈয়াৰ কৰিছিল এইটো লিখিব লাগে আৰু ইয়াৰ যিকোনো দুটাহে কৰিব লাগে তো ইয়াৰ পৰা এটা কৰিবা আৰু 32 নম্বৰৰ পৰা যিকোনো এটা কৰিব লাগে ডিসক্ৰাইব হাউ হৰেছ ডেনবি ৱাজ ট্ৰিকড বাই দ্য লেডি মহিলাগৰাকীৰ দ্বাৰা হৰেছ ডেনবিক কেনেকৈ ঠগা হ'ল আৰু নাইবা তোমালোকে এইটো লিখিব পাৰা যে হোৱাট ডাজ হৰেছ ডেনবি লাইক টু কালেক্ট হাউ ডিড হি বিকাম দ্য এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইন দ্য প্ৰিজন হৰেছ ডেনবিয়ে কি সংগ্ৰহ কৰি ভাল পাইছিল আৰু তেওঁ বন্দীশালৰ অৰ্থাৎ জেলৰ এজন
সহায়ক লাইব্ৰেৰিয়ান বা পুথিভঁৰাল হিচাপে কেনেকৈ হ'বলৈ পালে এবাৰ সেকশন ডি লৈ আনসাৰ দ্য ফলোইং এমসিকিউ ইয়াতো তোমালোকৰ গ্ৰামাৰ পাৰ্টত এমসিকিউ কৰিব লাগে উই নিড টু ডু ডেছ অফ ৱৰ্ক বিফোৰ দ্য ইভেণ্ট ষ্টাৰ্টছ তো ইয়াত হ'ব এ লট অফ কাৰণ ৱৰ্কৰ আগত যদি অফ ৱৰ্ক থাকে তাৰ আগত যদি ডেছ থাকে তাত আমি সদায় এ লট অফ লিখিব লাগে এ লট অফ আৰু 34 নম্বৰত আছে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ ইয়াত আছে এ ফিউ সাম ফিউ মেনি তো ইয়াত তোমালোকে লিখিব লাগিব এ ফিউ দিছ ইজ ডেছ unanimous decision এটো হ'ব this is an unanimous decision next আছে I can depend on these friends I have মই তোমালোকক সিধা উত্তৰটো কৈ দিছো এটো হ'ব the few friends I have leap year falls in this fourth year এটো হ'ব every 38 নম্বৰত আছে use correct tense forms of the verbs given in the brackets and rewrite the sentences tenseৰ ভাৰ্বৰ যেটো শুদ্ধ টেন্স ফৰ্ম হেতু ব্যৱহাৰ কৰি তোমালোকে বাক্যটো পুনৰ লিখিব লাগে ইট ইজ টাইম উই গো টু বেড এটো হ'ব ইট ইজ টাইম উই ওয়েন্ট টু বেড হি বি হিয়াৰ ফৰ হাফ এন আৱাৰ তো এটো তোমালোকে দুই ধৰণে লিখিব পাৰা হি ইজ হিয়াৰ ফৰ হাফ এন আৱাৰ এটো তোমালোকে নিয়াৰ ফিউচাৰত লিখিব পাৰা বা এনেকৈ লিখিব পাৰা যে হি হ্যাজ বিন হিয়াৰ ফৰ হাফ এন আৱাৰ এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব পাৰা দুইটাই শুদ্ধ হ'ব নেক্সট আছে আই গো টু এপ্লাই ফৰ দা পোষ্ট এটো হ'ব আই এম গোইং টু এপ্লাই ফৰ দা পোষ্ট এটো হ'ব নিয়াৰ ফিউচাৰ আৰু ডি নম্বৰ আছে ইফ আই গো দেয়াৰ আই উড হ্যাভ মেট হিম এটো হ'ব ইফ আই হ্যাড গন দেয়াৰ আই উড হ্যাভ মেট হিম আৰু ই নম্বৰ আছে আই ৰিটাৰ্ণ ইয়ৰ বুক বাই নেক্সট উইক এটো হ'ব আই শেল ৰিটাৰ্ণ ইয়ৰ বুক বাই নেক্সট উইক বা তোমালোকে লিখিব পাৰা আই উইল ৰিটাৰ্ণ ইয়ৰ বুক বাই নেক্সট উইক কিন্তু সাধাৰণতে আমি আই ক্ষেত্ৰত লিখিবলৈ হলে আমি সদায় সেল ব্যৱহাৰ কৰো আই আৰু উইথ আমি সেল ইউজ কৰো কোৱাৰ ক্ষেত্ৰত কোনো কথা নাই নেক্সট আছে কম্বাইন দ্য ফলোইং সেন্টেন্সেস ইনটু এ সিঙ্গল সেন্টেন্স মানে তলত দিয়া যিকিটা বাক্য আছে বাক্যকিটা একেলগ কৰি এটা বাক্য কৰিব লাগে ইউ ওয়াৰ ইল আই ডিড নট নো ইট তো এটো হ'ব আই ডিড নট নো দ্যাট ইউ ওয়াৰ ইল হোৱাট আৰ ইউ মেকিং লেট মি সি এটো হ'ব লেট মি সি হোৱাট ইউ আৰ মেকিং এবাৰ 40 নম্বৰলৈ চুজ দ্য কাৰেক্ট অল্টাৰনেটিভস গিভেন ইন ব্ৰেকেটস এণ্ড কমপ্লিট দ্য সেন্টেন্সেস আমি শুদ্ধ অল্টাৰনেটিভটো বাছিব লাগে দে কেম টু এন ডেছ সেটেলমেন্ট এটো হ'ব এমিকেবল সেটেলমেন্ট শান্তিপ্ৰিয় এমিয়েবল হৈছে অমায়িক দেই গতিকে এমিয়েবল নহব ইয়াত এমিকেবল তেওঁলোক এটা শান্তিপ্ৰিয় সেটেলমেন্টলৈ আহিল nobody likes his dash behavior childish childlike তো এটো হ'ব childish behavior childish মানে ডাঙৰ মানুহে যেতিয়া সৰু ল'ৰা ছোৱালীৰ নিচিনা কাম কৰি থাকে যেটো মানুহৰ আগত ভাল নালাগে তেনেকুৱা আচৰণ হেতু childish বুলি কোৱা হয় আৰু childlike তো হৈছে শিশু সুলভ নেক্সট আছে 41ত মেক সেন্টেন্স উইথ দ্য ফলোইং সেন্টেন্স বিলাক মই নকওঁ বাৰু তোমালোকক খালি অৰ্থকিটা কৈ গৈছো এট হোম ইন মানে কোনো এটা বিষয়ত পাৰ্গত এক্সপাৰ্ট এট হোম ইন যেনে ধৰা হি ইজ এট হোম ইন ম্যাথমেটিক্স বিষয় মানে কিতাপৰ বিষয়ে কোৱা নাই যিকোনো কামৰ ক্ষেত্ৰত হলেও এট হোম ইন বুজায় ডিল ইন মানে ব্যৱসায় কৰা সেন্ড ফৰ মানে মাটি পঠোৱা লুক আফটাৰ মানে চোৱাচিতা কৰা বা লালন পালন কৰা আৰু গেট ৰিড অফ মানে হাত হৰা বা কাৰোবাৰ পৰা যেনে তেনে বাছি অহা বিপদৰ পৰা বাছি অহা মানে এটা হাত হৰা বা বাছি যোৱা এবাৰ সেকশন 8 আছে ট্ৰান্সলেট ইনটু ইংলিশ মই তেখেতক ভালদৰে নাজানো তো এটো হ'ব আই ডু নট নো হিম ওয়েল মই যোৱা কালি চুলি কটালো আই হ্যাভ কাট মাই হেয়াৰ ইয়েষ্টাৰডে বেলিত ডুব যোৱাৰ আগতে আমি কামটো শেষ কৰিম উই শ্যাল হ্যাভ ফিনিশ দ্য ওয়ার্ক বিফোৰ সানসেট যোৰহাটত এটা তাৰকাগৃহ আছে there is a planetarium in যোৰহাট তেওঁ যোৱা 2 বছৰৰ পৰা অসমত আছে তো এটো হ'ব he has been living in Assam for the last 2 years তুমি কেতিয়াবা তেওঁক লগ পাইছানে have you ever met him নাইবা ইয়াত আছে এটা সাবস্টেন্স ৰাইটিং আছে সাবস্টেন্স লিখিবলৈ মানে হাড় অংশ লিখিব লাগে মই জাস্ট স্ক্ৰল কৰিছো তোমালোকে চাই লবা এটো সাধাৰণতে ইংলিশ মিডিয়াম ষ্টুডেন্টৰ কাৰণে হয় আসামিজ মিডিয়াম খিনিৰ কাৰণে ট্ৰান্সলেচনটোই ভাল অৱশ্যে ইয়াত কোনো কথা নাই ইংলিশ বা আসামিজ মিডিয়াম বুলি সবেই কৰিব পাৰে 43 নম্বৰত আছে ৰাইট এ ষ্টৰী ইন about 150 words using the outlines given below and add a title to it এটো লিটল হৈ আছে লিটল নহয় দেই টাইটেল হয় তো ইয়াত প্ৰায় 150টা শব্দত তলত যি হিন্টস দিয়া আছে বা আউটলাইনস দিয়া আছে তাৰ পৰা এটা কাহিনী লিখিব লাগে আৰু লগতে কাহিনীটো এটা শিৰোনামও দিব লাগিব তাৰ পাছত আছে
Write a letter to your friend describing him or her about the celebration of 76th Independence Day in your school. তোমাৰ বন্ধু বা বান্ধৱীলৈ এখন চিঠি লিখিব লাগে আৰু তাত উল্লেখ কৰিব লাগে যে তোমালোকৰ স্কুলত ৭৬তম স্বাধীনতা দিৱস তোমাৰ স্কুলত কেনেধৰণে পালন কৰা হ'ল। তাৰপিছত এটা পেছেজ আছে, এইটো আনচিন পেছেজ হয়। ৰিড দ্য ফলোয়িং পেছেজ এণ্ড আনচাৰ দ্য ফলোয়িং কুৱেশ্যন ডেট ফলোজ। তো এই আনচিন পেছেজটো তোমালোকে পঢ়ি ইয়াত যি প্ৰশ্ন আছে প্ৰশ্নৰ উত্তৰ দিব লাগে, যেনেকৈ হোৱাট ইজ এ মোবাইল ফোন কি, তো ইয়াত তোমালোকে পাই যাবা। মেনশ্যন চাম অফ দ্য ফেচিলিটিজ অফ মোবাইল ফোনৰ কেইটামান সুবিধাৰ উল্লেখ কৰা। মেনশ্যন চাম অফ দ্য ছাৰ্ভিচেছ ডান বাই দ্য মোবাইল ফোনছ, আৰু মোবাইল ফোনৰ দ্বাৰা কিছুমান সেৱা যি আগবঢ়ায় বা আমি পাওঁ তাৰ বিষয়ে মানে উল্লেখ কৰিব লাগে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে কিবা কনফিউজন থাকে তেনে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি মোক সুধিব পাৰা। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, এটা লাইক কৰিবা আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।